হয় এন্ধাৰৰ ফেটা ভাঙি প্ৰাক জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰ দীপিলাৰে জিলিকাব লোহিতৰে পাৰ আৰু ঠিক সেইদৰে পুনৰবাৰ লোহিতৰ পাৰ জিলিকাবলৈ সক্ষম হৈছে পুনৰ পুৰণি সময়ক অনুকৰণ কৰি আজিৰ বৰ্তমান সময়ত আকৌ লোহিতৰ পাৰ জিলিকাবলৈ সক্ষম হৈছে হাজো মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে আৰু সদ্য ঘোষিত 2024 বৰ্ষৰ CBSE হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে উজ্জ্বলিবলৈ সক্ষম হৈছে হাজো মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে। আমাৰ লগত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়া ব্যক্তিসকল আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, এই সাফল্যৰ আঁৰত ধৰিব নালাগে, মই ধৰি থাকিম। মই পোনপ্ৰথমে মডাৰ্ণ ডেম'ক্ৰেটিক আছামৰ সাংবাদিক বন্ধু বান্ধৱীসকলক তেখেতসকলৰ সুভৱিষ্যত কামনা কৰিছোঁ। আমাৰ মডাৰ্ণ ইংলিছ মিডিয়ামৰ এইবেলি আমাৰ 24টা বছৰ অতিক্ৰম কৰিছে। এইবেলি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ। আমাৰ এইবেলি মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুল গৈ আমি এইবাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ৰূপান্তৰ কৰিছোঁ আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰম্ভ কৰিছোঁ। তাত আমাৰ একাদশ শ্ৰেণীৰ ল'ৰা ছোৱালী এডমিশ্যন হৈ আছে আৰু আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমি এইবাৰ ফ্ৰীভাৱে এডমিশ্যন আৰু ফ্ৰী কোচিং দি আছোঁ। আমাৰ এইবেলি মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 10ম শ্ৰেণীৰ পৰা 31জন শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে। সুখ্যাতিৰে সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে আমাৰ উপকৃত হৈছে। আমাৰ 90ৰ পৰা 92ৰ ভিতৰত 2জন ল'ৰা ছোৱালী আছে। আমাৰ 80ৰ পৰা 85ৰ ভিতৰত 8জন ল'ৰা ছোৱালী আছে আৰু সকলোখিনি ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিশ্যনত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে 100%। এইখিনি আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এইবেলি HLCCৰ ৰিজাল্ট। আৰু আমি যিহেতুকে এইবাৰ আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আমি আৰম্ভ কৰিছোঁ, তাত সদস্য ৰাইজক মই কাটৰে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীখিনি আমাৰ মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন দি তেওঁলোকৰ সুভৱিষ্যত গঢ়ে যেন। আমাৰ এই মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হাজোৰ ভিতৰতে এখন বিখ্যাত স্কুল, যিখন স্কুলৰ পৰা নেকি প্ৰত্যেক বছৰে আমাৰ 10-12জনকৈ ল'ৰা ছোৱালীয়ে আমাৰ সুখ্যাতিৰে আমাৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল লাইনত পাবৰ কাৰণে সক্ষম হৈছে। সেয়ে মই সদস্য ৰাইজক কাটৰে অনুৰোধ জনাইছোঁ যে মডাৰ্ণ ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আপোনালোকৰ ল'ৰা ছোৱালী এডমিশ্যন দি সুভৱিষ্যত গঢ়ে যেন, এই মোৰ সদস্য ৰাইজৰ ওচৰত কাটৰ অনুৰোধ। ছাৰক ধন্যবাদ জনাইছোঁ। আৰু এইসকল ব্যক্তিৰ প্ৰচেষ্টাত এই স্কুলখন গঢ় লৈ উঠিছিলে আৰু এই ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদৰূপে গঢ় লৈ দিয়াত শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান অপৰিহাৰ্য। আৰু আছে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ে ব্যক্তিসকল, আমি কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, অনুভৱ কি ক'ব? আমাৰ এই মডাৰ্ণ ইংলিছ মিডিয়াম হাইস্কুল আজি 25 বছৰ বয়সত ভৰি দিছে। আমাৰ যিসকল অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ ল'ৰা ছোৱালীক উন্নত মানৰ শিক্ষাদান কৰি আছে, তেখেতসকলৰ গাইডেন্সত আমাৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেকবাৰে আমাৰ চাইনিং কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে 100%টো প্ৰত্যেকবাৰে কৰে। এইবেলি আমাৰ 8জন আমাৰ ল'ৰা ছোৱালীয়ে ডিষ্টিংশ্যন পাইছে, তাৰে 2জনে 90 পাইছে। হাইজনে আমাৰ 92.2% পায়। মাৰুফ হুছেইন তেওঁৰ নাম। তেওঁ মেথছত 100ৰ ভিতৰত 100 পাইছে, যিটো গুৱাহাটী ৰিজনত আমাৰ সেইটো এটা অভিলেখ। গতিকে আমি তেওঁৰ সুভৱিষ্যত কামনা কৰিছোঁ। লগতে আমাৰ যিখিনি ফেকাল্টি আছে, আমাৰ গোটেই ফেকাল্টি আমাৰ হাইলি কোৱালিফাইড। তেখেতসকলে ডক্টৰেট কৰা, মেথছতো ডক্টৰেট, ফিজিক্সৰ ডক্টৰেট, আমাৰ কেমেষ্ট্ৰিৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, বায়'লজিৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, তেওঁলোকৰ নিচিনা আমি শিক্ষক আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি এইবেলি আমাৰ একাদশ শ্ৰেণী খুলিছোঁ, অকল ছায়েন্সটোৱে খুলিছোঁ এতিয়া। প্ৰথমে ছায়েন্সত আমাৰ প্ৰায় 40গৰাকী ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছে। গতিকে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমাৰ গোটেই বৃহত্তৰ অঞ্চলত যাতে
অভিভাৱকসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীখিনিক একাদশ শ্ৰেণীত ভৰ্তি কৰাৰ কাৰণে মই অনুৰোধ জনালোঁ। এইখিনিতে উল্লেখ কৰিব পাৰি যে আমি এইবাৰ 100% আমি ফ্ৰী এডমিশ্যন দিছোঁ। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালী আমি কেনেকৈ কোনোবাই যদি 80% পাইছে তেওঁক কেনেকৈ 90% পাবলৈ সক্ষম কৰাব পাৰোঁ সেই চেষ্টা আমি অব্যাহত ৰাখিম। গতিকে এইখিনি কৈয়ে মই আপোনালোকক ধন্যবাদ জনাই আমাৰ স্কুলৰ সুভৱিষ্যত গঢ়াৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। ছাৰক ধন্যবাদ জনাইছোঁ। আচলতে পোহৰ হ'ব খোজা মানুহবোৰে সঁচাকৈ এদিন পোহৰ হয়। আৰু আছে আমাৰ লগত শিক্ষক আছে, প্ৰিন্সিপাল ছাৰ আছে, কথা পাতিম। Namaskar. Thank you. Hi, Democratic Assam. Thank you for giving us opportunity to say about our schools. So first of all, thanks to the citizen of Hajo that they have supported us. That's why we have done a great result in class 10 last year. We have got 31 students out of 31. All of them got good marks, 100% passing percentage. And one of the boy, Maruf Hussain, got 92.2%. which is highest in our Hajo and Guwahati circle. So thanks to all of you. Now we are focusing on our HS first year, that is 11th. We are having more than 40 students now, and more students are coming, and we have offered 100% free admission for those good students, those who have got good marks in class 10, as well as poor students also getting chance to get a good admission here, a good education here without any cost. So we are totally focusing on that. So we need support from the local people, media and all.